ৱাকফ বিধেয়কৰ বিৰোধিতাৰ নামত আৰক্ষীলৈ শিলাবৰ্ষণ। শিলচৰত আৰক্ষীলৈ শিলাবৰ্ষণ কৰা 7 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ আৰু প্ৰতিবাদৰ নামত নজমুল ইছলাম, বিদাৰ লস্কৰ, ৰোহিত আহমেদ, দিলৱাৰ হুছেইন, ৰোহিত হুছেইন, আতিকুৰ ৰহমান আৰু ৰিয়াজুল লস্কৰ নামৰ 7 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। শিলচৰৰ চমৰা গুদামত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াত শিলগুটি নিক্ষেপ কৰিছিল একাংশই আৰু ফলত আৰক্ষীয়ে কৰিবলগা হৈছিল লাঠিচালনা আৰু প্ৰতিবাদৰ নামত আইন শৃংখলা ভংগ কৰিলে লোৱা হ'ব কঠোৰ পদক্ষেপ, সকিয়নি আৰক্ষী অধীক্ষকৰ। এই যেটো ঘটনা সংঘটিত হৈছিল, এটা বেআইনী এটা সমদল ওলাই আহিছিলে, মহানগৰত ওলাই আহিছিলে আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিলে, তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি শিল নিক্ষেপ কৰিছিলে আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকদ্দমা ৰুজু কৰিছোঁ আৰু এই মোকদ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰোঁ আৰু যোৱা নিশা আমি এটা গভীৰ নিশা আমি এটা অভিযান চলাইছিলোঁ আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰীসকলক তেওঁলোকে পৰিচিত কৰিছিলে আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ।